তো হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল। তো এইটো মোৰ নতুন ইউটিউব চেনেল। তো আজিৰ পৰা আমাৰ যিখন ক্লাছ 10ৰ নতুন মেথছ আছে, নতুন মেথছ মানে মেথছখন আগৰে আছে কিন্তু চিলেবাছটো অলপমান সলনি হৈছে। তো সেই চিলেবাছ হিচাপত মই ডেইলি আপোনালোকৰ এই মেথছখনৰ ভিডিঅ'বিলাক দিম বুলি ভাবিছোঁ। তো গতিকে যিসকলে ভাবিছে মোৰ আপোনালোকে ইয়াৰ পৰা শিকিম বুলি, তেওঁলোকে আজিয়েই এই চেনেলটো ছাবস্ক্ৰাইব কৰি থওক। তো আমাৰ নতুন চিলেবাছ হিচাপত যিখন আমাৰ ক্লাছ 10ৰ যিটো প্ৰথম অধ্যায় আছে আমাৰ বাস্তৱ সংখ্যা বুলি, সেই বাস্তৱ সংখ্যাটোৰ আমাৰ যিটো প্ৰথম 1.1 অনুশীলনটো আছে, তো সেইটোৰ পৰা আজি আমি আৰম্ভ কৰিম। তো বলক এতিয়া আমি আৰম্ভ কৰোঁ। গাইজ, আজি আমি আমাৰ ফাৰ্ষ্ট চেপ্টাৰ যিটো আছে বাস্তৱ সংখ্যা, সেই চেপ্টাৰটোৰ আমি 1.1 অনুশীলনটো ষ্টাৰ্ট কৰিম। গতিকে সকলোৱে চাই থাকিব আৰু ভালকৈ আপোনালোকে শিকিবৰ কাৰণে এই ভিডিঅ'টো ভালকৈ ধৈৰ্য ধৰি চাই থাকিব লাগিব। গতিকে ধৈৰ্য ধৰি চাই থাকক। আমি প্ৰথম 1.1ৰ 1 নম্বৰ অংকটো পৰা ষ্টাৰ্ট কৰিছোঁ। আৰু গতিকে আমাৰ 1 নম্বৰ অংকটো দিয়া আছে প্ৰতিটো সংখ্যাই ইয়াৰ মৌলিক উৎপাদকৰ গুণফল হিচাপে প্ৰকাশ কৰা। আৰু প্ৰথমটোত আমাৰ 1 নম্বৰটোত দিয়া আছে 140। গতিকে আমি এইটো আমি পাতিম, বহীত পাতি কৰিম, ঠিক আছে। তো গতিকে আমাৰ দিয়া আছে 140, ঠিক আছে। এই 140টো আমি এতিয়া কি কৰিম? এই 140টো আমি এতিয়া মৌলিক উৎপাদক আমাৰ কি কৰিব লাগিব? মৌলিক উৎপাদকৰ গুণফল হিচাপে উলিয়াব লাগিব। আৰু তাৰ বাবে আমি কি কৰিম? প্ৰথমতে আমি এই যি আমাৰ 140টো আছে এইটো আমি কি কৰিব লাগিব? চুটিহৰণ কৰিব লাগিব, ঠিক আছে। এতিয়া আমাৰ 140 যিটো সংখ্যা আছে আমি চাব লাগিব এইটো আমাৰ আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ যায়। গতিকে আমাৰ যিহেতু শেষত শূন্য আছে, গতিকে সংখ্যাটো আমি চালোঁ কি 2 দি হৰণ যায়। গতিকে আমি 2 দি এইটো হৰণ কৰিম। 2 দি আমি চুটিহৰণ কৰা নিয়মটো আমি সকলোৱে জানো। আৰু যদি কোনোবাই নাজানে তেতিয়াহ'লে কমেণ্টত ক'ব। যদি চুটিহৰণ কৰা নিয়মটো কোনোবাই নাজানে, মই তেতিয়া সেইটো কাৰণে এটা এক্সট্ৰাকৈ ভিডিঅ' আপলোড কৰি দিম। তো এতিয়া আমি 2 দি হৰণ কৰিলে 14ক যায় 7 বাৰ আৰু 0 0। এই 70 হ'ল। এতিয়া 70কো আমাৰ কিহেদি হৰণ যায় আৰু আকৌ চাব লাগিব আটাইতকৈ সৰু কিহেদি যায়? আমাৰ 2 দি যায়। আকৌ 2 দি 7ক যাব 3 বাৰ, হাতে 1 গ'লে কিমান হ'ল? আগত বহিলেতো 10 হ'ল। 10ক আমাৰ 2 দি 5 বাৰ গ'ল। 35 হ'ল। 35ক আমাৰ এইবাৰ আমি চালোঁ যে 35ৰ শেষৰ সংখ্যাটো কি 5 আছে। আৰু বিভাজ্যতাৰ নিয়ম অনুসৰি আমাৰ শেষত 5 সংখ্যা থাকিলে আমাৰ 2 দি বা 3 দি আমাৰ হৰণ নাযায়। আমাৰ কিহেদি যাব? আমি চাই দেখিলোঁ যে আমাৰ এইটো হয়তো 5 দি যাব, নহ'লে 7 দি যাব। গতিকে আমি সৰু সংখ্যাটো আমাৰ কি 5। গতিকে আমি 5 দি হৰণ দিম 35ক। কেইবাৰ গ'ল? আমাৰ 7 বাৰ গ'ল, ঠিক আছে। এতিয়া আমি কি পালোঁ? কি শেষত আমাৰ 7টো হৈছে আমাৰ মৌলিক সংখ্যা। গতিকে 7টোক আমাৰ একোৱেদি হৰণ নাযায়। গতিকে আমি 140ৰ কি পালোঁ? আমাৰ মৌলিক উৎপাদক বিশ্লেষণ কৰি পালোঁ 140ৰ আমাৰ 140ৰ মৌলিক উৎপাদকৰ উৎপাদকবোৰৰ গুণফল হ'ল 140 ইকুৱেল 2 × 2 × 5 × 7, ঠিক আছে। তো এতিয়া আমাৰ 2 নম্বৰটোত কি দিয়া আছে চাই লওক, 156 আছে। তো এতিয়া 156টো আমি কৰি দেখুৱাম। কোনোবা যদি 1 নম্বৰটোত ক্লিয়াৰ নাই ভালকৈ চাই ল'বা, 2 নম্বৰটোত ক্লিয়াৰ হৈ যাব। আৰু যদি কোনোবাৰ যদি তথাপিও ডাউট থাকে মোক কমেণ্টত দিলে হ'ল। তো এতিয়া আমাৰ 2 নম্বৰ অংকটো আছে আমাৰ 156, ঠিক আছে। এতিয়া আমি আগৰ দৰে 156টো আমি পাতি ল'ম। 156 আছে। এদিকে আমাৰ আটাইতকৈ সৰু কিহেদি হৰণ যায় চাম। আৰু এইটো আমাৰ শেষত কি আছে? 6 আছে। শেষত 6 আছে মানে কি? এইটো বিভাজ্যতাৰ নিয়ম অনুসৰি যদি শেষত আমাৰ যদি শেষত যুগ্ম সংখ্যা থাকে তেতিয়াহ'লে 2 দি হৰণ যায়। গতিকে 2 দি আমাৰ হৰণ যাব। 15ক যাব আমাৰ 7 বাৰ যাব 2 দি। হাতে 1 গ'ল 16 হ'ল। 16ক আমাৰ 2 দি 8 বাৰ। এতিয়া লাষ্টত আমাৰ কি 78 পালোঁ। 78ৰ শেষত আমাৰ কি আছে? 8 আছে। গতিকে 8টোকো আমাৰ কি হ'ব? সেইটো এটা আমাৰ কি সংখ্যা? এটি যুগ্ম সংখ্যা। গতিকে সেইটো আমাৰ কি হ'ব? 2 দি হৰণ যাব। এতিয়া 2 দি হৰণ গ'লে 2 দি 7ক কেইবাৰ যাব? আমাৰ 3 বাৰ। 1 হাতে গ'ল আৰু 18 হ'ল। 18ক কেইবাৰ? 2 দি 9 বাৰ। 39 হ'ল। এতিয়া 39ক আমাৰ 2 দি হৰণ নাযায়। 39ৰ শেষত কাৰণ 9 আছে, যিহেতু সেইটো এটা অযুগ্ম সংখ্যা। গতিকে আমি 3 দি যায়নে চাম। 3 যি বিভাজ্যতাৰ নিয়ম অনুসৰি 3 দি হৰণ যাবলৈ হ'লে যিকেইটা অংক আছে গোটেইকেইটাৰ যোগফলক যদি 3 দি হৰণ যায় তেতিয়াহ'লে গোটেই আমাৰ সংখ্যাটোকে 3 দি হৰণ যাব। এতিয়া আমি চাম 9 + 3 কিমান? আমাৰ 12। গতিকে 12ক আমাৰ 3 দি হৰণ যায়। গতিকে 12ক যদি 3 দি হৰণ যায় তেতিয়াহ'লে এই 39টোকো আমাৰ কি হ'ব? 3 দি হৰণ যাব। গতিকে আমি 3 দি হৰণ দিম। 3 দি 3ক একবাৰ, 9ক যাব 3 বাৰ। গতিকে আমি পালোঁ কি 13। এতিয়া এই 13টো আমাৰ কি? মৌলিক সংখ্যা। গতিকে এই 13টোক আৰু আমি হৰণ কৰিব নোৱাৰোঁ। গতিকে 156টোৰ আমাৰ কি হ'ব? মৌলিক উৎপাদকৰ গুণফলসমূহ হ'ব 2 × 2 × 3 × 13।
এইটোক আমি এনেকুৱাকৈ লিখিব পাৰোঁ 2 যিহেতু দুটা আছে 2 × 2 মানে 2 স্কুৱেৰ × 3 × 13 আমি এনেকুৱাকৈ লিখিব পাৰোঁ ঠিক আছে। তো এতিয়া আমাৰ কি হ'ল 1 নম্বৰত আমাৰ 5টা অংক আছিল তাৰে মই 2টা 1 আৰু 2টো কৰি দিলোঁ আৰু এতিয়া 3টা অংক বাকী আছে তাৰে মই এটা কৰি দিম 5 নম্বৰটো 7429 আছে। বাকীকেইটা তোমালোকে ঘৰত চেষ্টা কৰিবা, যদি নোৱাৰা তেতিয়াহ'লে কমেণ্টত মোক জনাবা। তো এতিয়া আমি আমাৰ 5 নম্বৰ যিটো অংক আছে সেইটো আমি কৰি দেখুৱাম মই ঠিক আছে। তো এতিয়া আমাৰ 5 নম্বৰত আছে 7429। তো আগৰ দৰে আমি সেম প্ৰচেছ আগৰ দৰে আমি কি কৰিব লাগিব, এই 7429 আছে এই 7429টোক আমি কি কৰিম এতিয়া আমাৰ চুটি হৰণ কৰিম। 7429টোক আমাৰ কিহেদি যাব, শেষত যিহেতু 9 আছে 2 দি হৰণ নাযায়, সকলোৱেতো গম পাইছা তোমালোকে আগৰ পৰা এই আগৰ দুটা কেনেকৈ কৰিলোঁ। গতিকে আমি কি কৰিম 3 দি হৰণ যায় না এতিয়া চাম। গতিকে 3 দি হৰণ যোৱাৰ নিয়মটোতো ক'লোৱে আগতে মই, গতিকে এইকেইটা যোগ কৰিম 9 + 2 কিমান 11, 11 × 4 কিমান 15, 15 হেতে কিমান আমাৰ 22। গতিকে এইটোক আমাৰ কিহেদি হৰণ নাযায়, এইটোক আমাৰ 3 দিও হৰণ নাযায়। যিহেতু এতিয়া আমাৰ 3 দি হৰণ নাযায় গতিকে আমি কিহেদি হৰণ যায় চাম। তো তোমালোকে ভালকৈ চালি হ'ল, চাইছে আমাৰ কিহেদি হৰণ যাব, এতিয়া 17 দি হৰণ যাব। গতিকে 17 দি আমাৰ 74ক কিমান যাব, 74ক ডাইৰেক্টলি নাযায়। গতিকে 17 দি আমাৰ যেতিয়া তোমালোকে চাওঁ 68ক 4 বাৰ আমাৰ 17 দি আমাৰ 4 5 আমাৰ এতিয়া আমাৰ কি হ'ব 68 হয় ঠিক আছে। এই 68টো আমি কি কৰিম, এতিয়া আমাৰ কি কৰিব লাগিব, এতিয়া লিখিব লাগিব আমাৰ কিমান কেইবাৰ গেল, আমাৰ 17 দি 4 বাৰ গেল ঠিক আছে। 4 বাৰ গেলে 68 হ'লে আমাৰ এই আমাৰ 74ৰ পৰা যদি আমি 68টো কি কৰোঁ মাইনাছ কৰোঁ কৰিলে আমাৰ থাকিব কিমান, তেতিয়াহ'লে আমাৰ 2 আৰু 2 4 কিমান 6 থাকিব। এই 6টো আমাৰ কি হ'ব, এই 2টোৰ আগত বহিব। 2টোৰ আগত বহিল মানে তোমালোকে এতিয়া পৰীক্ষাত লিখি নিদিবা, মই এতিয়া লিখি তোমালোকক বুজাৰ কাৰণে দিছোঁ। তো 62 হ'ল, এই 62টোক এতিয়া আমাৰ কিমান যাব 17 দি, 17 যদি আমি 3 গুণ কৰোঁ কিমান হয় আমাৰ 51 হয় ঠিক আছে। গতিকে আমি কি কৰিব পাৰোঁ 3 বাৰ দিম ঠিক আছে 51। গতিকে 62ৰ পৰা যদি আমি 51 মাইনাছ কৰি থাকিব কিমান আমাৰ তেতিয়াহ'লে 11, এই 11টো বহিব 9ৰ আগত। গতিকে 11 বহিলে হ'ব কিমান 119 হ'ব। গতিকে 119ক আমাৰ কিমান বাৰ যাব এতিয়া, তো 119ক এতিয়া আমাৰ 17 দি কেইবাৰ যাব এইটো চোৱা, যদি 17 পূৰণ আমি 7 কৰোঁ তেতিয়াহ'লে কি হ'ব আমাৰ 119। গতিকে কেইবাৰ যাব এটি 7 বাৰ গ'ল ঠিক আছে। গতিকে এতিয়া আমাৰ 437 হ'ল। আৰু এইবাৰ আকৌ কি এই 437টোক আমাৰ কি 17 দি হৰণ যাবনে, 17 দি এইবাৰ হৰণ নাযায়। গতিকে আমি এইবাৰ কৰিব লাগে কিহেদি 19 দি যাব এইটো হৰণ ঠিক আছে। 19 দি আমাৰ 43 হৰণ কৰিলে আমাৰ কেইবাৰ যাব আমাৰ 2 বাৰ ঠিক আছে। 2 বাৰ মানে আমাৰ কিমান হ'ল 38 হ'ল ঠিক আছে। এতিয়া 43ৰ পৰা যদি তোমালোকে 38 মাইনাছ কৰি চোৱা তেতিয়াহ'লে কিমান থাকিল 5। গতিকে 5টো ক'ত বহিব, এই 7ৰ আগত বহিব, মানে কি হ'ল 57। এতিয়া এই 19 দি আমাৰ কেইবাৰ যাব, 19 যদি আমাৰ 3 গুণ কৰোঁ 3 বাৰ দিওঁ পূৰণ তেতিয়াহ'লে আমাৰ হয় কি 57। গতিকে কেইবাৰ যাব আমাৰ 3 বাৰ ঠিক আছে। তো আমি কিমান পালোঁ এতিয়া আমাৰ 17, 19 আৰু 23। গতিকে আমাৰ কিমান হ'ব এইটো এতেকে 7429 ইকুৱেল আমাৰ কিমান হ'ব, এইটো মৌলিক উৎপাদকৰ গুণফল 17 পূৰণ 19 পূৰণ 23। তো গতিকে তোমালোকে দেখিলা আমাৰ কি হ'ল মৌলিক উৎপাদকৰ বিশ্লেষণ, এইটোৰ কি হ'ল 17 পূৰণ 19 পূৰণ 23 ঠিক আছে। গতিকে মই যিখিনি মই নিজে কৰি তোমালোকক একদম এটা ষ্টেপ কৰি তোমালোকক দেখালোঁ। গতিকে তোমালোকে হয়তো আশা কৰিছোঁ বুজি পাইছা। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তোমালোকে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা, আৰু আগতো এনেকুৱা ভিডিঅ' আহি থাকিব তোমালোকলৈ ঠিক আছে। ধন্যবাদ।